মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। আমেৰিকা ইৰাণৰ যুদ্ধৰ মাজতে বৰ্তমান সময়ত ৰাছিয়াই এন্ট্ৰি মাৰিছে। ইৰাণলৈ পোনপটীয়াকৈ সমৰ্থন আগবঢ়াইছে ৰাছিয়াই। ডাঙৰ কথা হৈছে আৰু ৰাছিয়াৰ সমৰ্থনৰ পিছতেই আমেৰিকা চিন্তাত পৰিছে, কিয়নো ৰাছিয়াই বিমান প্ৰেৰণ কৰিছে আৰু ইৰাণত অৱতৰণ কৰিছে ৰাছিয়াৰ শক্তিশালী বিমান। আৰু ইয়াৰ পিছতেই কঁপনি উঠিছে আমেৰিকা। ডোনাল্ড ট্ৰাম্প চিন্তাত পৰিছে, কিয়নো দুয়োখন দেশৰ মাজত যুদ্ধ চলি থকাৰ মাজতেই ৰাছিয়াই এন্ট্ৰি মাৰিছে, শক্তিশালী বিমান অৱতৰণ কৰিছে তেহৰাণত। আৰু এই খবৰৰ পিছতেই ট্ৰাম্প চিন্তাত পৰিছে আৰু সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ। আমেৰিকাক মুকলি প্ৰত্যাহ্বান ৰাছিয়াৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ডাঙৰ খবৰ আহিছে। ইৰাণলৈ ভ্লাদিমিৰ পুটিনৰ মুকলি সামৰিক সমৰ্থন। আমেৰিকা ইৰাণৰ যুদ্ধৰ মাজতে তেহৰাণত ৰাছিয়াৰ ৰহস্যময় ডুমছেড প্লেন উপস্থিত হৈছে। তেহৰাণত অৱতৰণ কৰিলে ৰাছিয়াৰ Tu-214 PU বিমান, শক্তিশালী বিমান অৱতৰণ কৰিছে। বিশ্বক কঁপাই ইৰাণত উপস্থিত হৈছে ডুমছডে প্লেন উপস্থিত হৈছে। পাৰমাণৱিক যুদ্ধৰ বাবে সাজু কৰা বিমান এতিয়া ইৰাণৰ আকাশত। পাৰমাণৱিক যুদ্ধৰ কাৰণে সাজু কৰা বিমান এতিয়া ইৰাণৰ আকাশত দেখিবলৈ পোৱা গৈছে। মাটিত সকলো ধ্বংস হলেও আকাশৰ পৰা যুদ্ধ চলাব পাৰে এই বিমানখনে। ৰাছিয়াৰ পদক্ষেপে নিদ্ৰা হৰণ কৰিছে আমেৰিকা ইজৰাইলৰ। ৰাছিয়াৰ এই বৃহৎ পদক্ষেপৰ ফলতে এতিয়া চিন্তাত আমেৰিকা ইজৰাইল। হৰমুজৰ সংকটৰ মাজতে ইৰাণৰ কাষত ৰাছিয়াই মুকলিকৈ সমৰ্থন আগবঢ়াইছে। ৰাছিয়াই ইৰাণৰ শীৰ্ষ কামাণ্ডাৰৰ মাজত গোপন সামৰিক কৌশলগত ভাগ বতৰা চলিছে। এতিয়া আমেৰিকাৰ আক্ৰমণাত্মক স্থিতি সম্পূৰ্ণৰূপে স্তব্ধ কৰাই হৈছে ৰাছিয়া আৰু ইৰাণৰ লক্ষ্য। এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰা ডাঙৰ খবৰ আহিছে। ইৰাণলৈ মুকলি সমৰ্থন আগবঢ়াইছে ৰাছিয়াই। ইৰাণত অৱতৰণ ৰাছিয়াৰ শক্তিশালী বিমান অৱতৰণ কৰিছে আৰু তাৰ পিছতেই ট্ৰাম্প চিন্তাত পৰিলক্ষিত হৈছে। আমেৰিকাক মুকলি প্ৰত্যাহ্বান ৰাছিয়াৰ। শক্তিশালী বিমান অৱতৰণ কৰিছে। পাৰমাণৱিক যুদ্ধত ব্যৱহাৰ হোৱা বিমান অৱতৰণ কৰিছে তেহৰাণত। আৰু ইয়াৰ পিছতেই ট্ৰাম্প চিন্তাত পৰিছে। ৰাছিয়াৰ মুকলি সমৰ্থনৰ পিছতেই এতিয়া ট্ৰাম্প চিন্তাত পৰিছে। আমেৰিকা ইজৰাইলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ। ইৰাণলৈ ৰাছিয়াৰ মুকলি সমৰ্থন। পুটিনৰ মুকলি সামৰিক সমৰ্থন। ইৰাণত অৱতৰণ কৰিছে ৰাছিয়াৰ শক্তিশালী বিমান অৱতৰণ কৰাৰ পিছতেই ট্ৰাম্পৰ মাজত চিন্তা দেখিবলৈ পোৱা গৈছে। পোনপটীয়াকৈ সমৰ্থন আগবঢ়াইছে ৰাছিয়াই। এতিয়া তৃতীয় বিশ্বযুদ্ধৰ আখৰা নেকি প্ৰশ্ন আহি পৰিছে। ইৰাণৰ বুকুত ৰাছিয়াৰ প্ৰলয়ংকাৰী বিমান। কঁপি উঠিছে আমেৰিকাৰ সমান্তৰালকৈ ইজৰাইল কঁপি উঠিছে। আমেৰিকাক মুকলি প্ৰত্যাহ্বান ৰাছিয়াৰ। ইৰাণ আমেৰিকাৰ ৰক্তাক্ত যুদ্ধৰ মাজতে তেহৰাণত হঠাৎ নামি আহিল ৰাছিয়াৰ আটাইতকৈ ভয়ংকৰ আৰু ৰহস্যময় ডুমছডে প্লেন, যি আটাইতকৈ শক্তিশালী বুলি গণ্য কৰা হয়। এয়া কেৱল এখন বিমান নহয়, এয়া হ'ল ইৰাণলৈ ভ্লাদিমিৰ পুটিনৰ মুকলি সামৰিক সমৰ্থন। তেহৰাণত পুটিনৰ প্ৰলয়ৰ দিনৰ বিমান। সমগ্ৰ বিশ্ব এতিয়া এক মহাযুদ্ধৰ দিশে। আমেৰিকা ইৰাণৰ মাজত চলি থকা তীব্ৰ সংঘাতৰ মাজতে ৰাছিয়াই লৈছে এই বিস্ফোৰক বা বৃহৎ পদক্ষেপ। মস্কোৰ পৰা উৰা মাৰি পোনপটীয়াকৈ ইৰাণৰ ৰাজধানী তেহৰাণত অৱতৰণ কৰিছে ৰাছিয়াৰ অতি সুৰক্ষিত আৰু বিশেষ কামাণ্ড বিমান Tu-214 PU বিমান, যিখন বিমানক সমগ্ৰ বিশ্বই চিনি পায় ডুমছডে প্লেন বা প্ৰলয়ৰ দিনৰ বিমান হিচাপে। এই বিশেষ বিমানখন সাধাৰণতে পাৰমাণৱিক যুদ্ধ বা কোনো মহাজাগতিক সংকটৰ সময়ত ব্যৱহাৰ কৰা হয়। ইয়াৰ হাইটেক এনক্ৰিপ্ট কৰা যোগাযোগ ব্যৱস্থা ইমানেই শক্তিশালী যে মাটিত সকলো ধ্বংস হৈ গ'লেও ৰাছিয়াৰ ৰাষ্ট্ৰপতি তথা সুতীব্ৰ কমাণ্ডাৰে আকাশৰ পৰাই সমগ্ৰ চৰকাৰ আৰু যুদ্ধ নিয়ন্ত্ৰণ কৰিব পাৰে।
এতিয়া মহাসংকটত ট্ৰাম্প নেপথ্যৰ চক্ৰবেহু আৰু আমেৰিকাৰ চিন্তা বৃদ্ধি পাইছে ৰাছিয়াৰ এই পদক্ষেপে এতিয়া নিদ্ৰা হৰণ কৰিছে আমেৰিকা আৰু ইজৰাইলৰ হৰমুজৰ এই তীব্ৰ সংকটৰ সময়ত ৰাছিয়াই দেখুৱাই দিলে যে তেওঁলোক ইৰাণৰ কাষত আছে কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এতিয়া কি কৰিব যুদ্ধ নে শান্তি এফালে ট্ৰাম্পে বিশ্বৰ সন্মুখত যুদ্ধৰ অৱসান ঘটাব পাৰে পৰা নেতা হিচাপে নিজকে প্ৰক্ষেপ কৰিব বিচাৰিছে কিন্তু আনফালে তেওঁৰ ওপৰত আছে আমেৰিকাৰ আভ্যন্তৰীণ ৰাজনীতি আৰু নিজৰ পুৰণি বন্ধুবৰ্গৰ তীব্ৰ চাপ সূত্ৰৰ খবৰ অনুসৰি ট্ৰাম্পে শান্তি স্থাপনৰ দিশে খোজ ল'ব খুজিলেই তেওঁৰ নিজৰ শিবিৰতে হাহাকাৰ লাগে আৰু তেওঁ পিছলৈ বা পিছুৱাই যাবলৈ বাধ্য হয় অৰ্থাৎ আমেৰিকাৰ সিদ্ধান্ত কেৱল ৰাষ্ট্ৰপতিৰ নহয় নেপথ্যৰ একাংশ চক্ৰান্তকাৰীৰ দ্বাৰাহে হৈছে জানিব পৰা মতে বিমানখনৰ জৰিয়তে ৰাছিয়া আৰু ইৰাণৰ শীৰ্ষ কমাণ্ডাৰসকলে অতি গোপনীয় তথ্য আৰু সামৰিক কৌশল ভাগ বতৰা কৰিছে ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে আমেৰিকাৰ আক্ৰমণাত্মক স্থিতি ৰোধ কৰা এক মহাশক্তি হিচাপে ৰাছিয়াৰ এই মুকলি প্ৰৱেশে এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ইমানেই জটিল কৰিছে যিকোনো মুহূৰ্ততে পৰিস্থিতি অনিয়ন্ত্ৰিত হ'ব পাৰে অনাগত সময়ত এই সংঘাত কোন দিশে গতি কৰে সেয়া লক্ষণীয় হ'ব কিন্তু ডাঙৰ খবৰ আমেৰিকা ইৰাণৰ যুদ্ধৰ মাজতে ইৰাণলৈ মুকলি সমৰ্থন আগবঢ়াইছে ৰাছিয়াই তেহৰানত অৱতৰণ কৰিছে শক্তিশালী যুদ্ধ জাহাজ শক্তিশালী বিমান অৱতৰণ কৰাৰ পিছতেই ট্ৰাম্প চিন্তাত পৰিছে আমেৰিকা ইজৰাইলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আমেৰিকাক মুকলিকৈ প্ৰত্যাহ্বান জনাইছে ৰাছিয়াৰ এই কাৰ্যৰ পিছতেই মধ্যপ্ৰাচ্যৰ পৰিস্থিতি পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে আমেৰিকাক মুকলিকৈ সমৰ্থন আগবঢ়াইছে ৰাছিয়াই বিশেষকৈ আমেৰিকাৰ আক্ৰমণাত্মক স্থিতি শেষ কৰাৰ লক্ষ্য হৈছে ৰাছিয়া ইৰাণৰ মাজত গোপন বৈঠক হ'ব আৰু সেই বৈঠকৰ মাজতেই আমেৰিকাৰ আক্ৰমণাত্মক স্থিতিৰ বিৰুদ্ধে দুয়োখন দেশে থিয় দিছে আমেৰিকা ইৰাণৰ এই মহাসংকটৰ মাজতে ৰাছিয়াৰ এন্ট্ৰিৰ পিছতেই মধ্যপ্ৰাচ্যৰ পৰিস্থিতি কিন্তু অধিক উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ আমেৰিকা ইজৰাইলৰ নিদ্ৰা হৰণ কৰিছে বুলি উল্লেখ কৰিব পাৰি আৰু বৰ্তমান আটাইতকৈ ডাঙৰ খবৰ আমেৰিকা ইৰাণৰ যুদ্ধৰ মাজতে এইবাৰ ৰাছিয়াই গ্ৰেণ্ড এন্ট্ৰি মাৰিছে আৰু ৰাছিয়াৰ এন্ট্ৰিৰ পিছতেই ট্ৰাম্প নেতান্যাহু তাৰ সমান্তৰালকৈ আমেৰিকাক সহায় কৰা সকলো ৰাষ্ট্ৰ চিন্তাত পৰিছে ইৰাণত অৱতৰণ কৰিছে ৰাছিয়াৰ শক্তিশালী বিমান কঁপি উঠিছে আমেৰিকা অৱতৰণ কৰিছে ডোমসডে প্লেন যাক কোৱা হয় আটাইতকৈ শক্তিশালী বিমান বুলি যাক কোৱা হয় সেই বিমান অৱতৰণ কৰিছে মাটিত সকলো ধ্বংস হ'লেও আকাশৰ পৰা যুদ্ধ চলাই নিব পাৰিব এই বিমানে কেৱল মাত্ৰ পাৰমাণৱিক যুদ্ধৰ কাৰণে এই বিমান নিৰ্মাণ কৰা হৈছিল আৰু সেই বিমান বৰ্তমান ইৰাণত অৱতৰণ কৰিছে আৰু বৰ্তমান সেই অৱতৰণ কৰাৰ পিছতেই আমেৰিকাৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে